Hallelujah, praise the Lord. প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সুন্দৰ দিন সুন্দৰ ৰাতিপুৱা ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে হওক আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ যাত্ৰা পুস্তক 19 অধ্যায়ৰ 20 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, এইদৰে জিহুৱা চিনাই পৰ্বতৰ টিঙলৈ নামিল আৰু জিহুৱাই মচিক পৰ্বতৰ টিঙলৈকে মাতিলত তেওঁ উঠি গ'ল। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। বিশ্বাসী হ'ল যেতিয়া ঈশ্বৰৰ ব্যৱস্থাবিলাক যোগ কৰিবৰ কাৰণে লোকসমূহক যেতিয়া গোটোৱা হৈছিলে, তেতিয়া ঈশ্বৰে মচিৰ সৈতে কি কৰিলে যে মেঘ গৰ্জন বিজুলী যেতিয়া পৰ্বতৰ ওপৰত ঘোৰ মেঘ আৰু অতিশয় ভয়ানক শিঙা ধ্বনি হ'ল, তাত চাউনীত সমুদায় লোকবিলাকে কঁপিবলৈ ধৰিছিলে। আৰু মচিয়ে ঈশ্বৰৰ সন্মুখলৈ লোকবিলাকক চাউনীৰ পৰা উলিয়াই আনি আছিলে। তেতিয়া পৰ্বতৰ তল ভাগত থিয় হ'লগৈ তেওঁবিলাকে। মচিয়ে মানুহবিলাকক সকলোকে একগোট কৰি আনি পৰ্বতৰ যিটো তল ভাগ তাতে তেওঁবিলাকক থিয় হ'লেগৈ। আৰু তেতিয়া চিয়ন পৰ্বতলৈ যেতিয়া জিহুৱাই অগ্নি নামি অহাত সেই গোটেই পৰ্বতত ধোঁৱাময় হৈ গ'ল। আৰু অগ্নিকণ্ড যেতিয়া ধোঁৱাও নিচিনাকৈ তাৰ ধোঁৱা উঠিল, গোটেই পৰ্বতৰ বৰকৈ কঁপিবলৈ ধৰিছিলে। যেতিয়া বিশ্বাসীসকল, এইবিলাক ঈশ্বৰৰ শক্তি হয়। ঈশ্বৰ যে আমি ঈশ্বৰক চাব নোৱাৰোঁ, ঈশ্বৰৰ এনেকুৱা শক্তি হয়। ঈশ্বৰৰ শব্দবিলাক এনেকুৱা হয়, ঈশ্বৰৰ কাৰ্যবিলাক এনেকুৱা হয়। ধোঁৱাময় বিজুলীৰ নিচিনা মেঘ গৰ্জন শিঙা ধ্বনি, এই সকলোবোৰ ঈশ্বৰ যে এনেকুৱা শক্তিমন্ত ঈশ্বৰ, পৰাক্ৰমী ঈশ্বৰ হয়। এইটো সময়ত মচিৰ লগত থকা সকলো মানুহবিলাকে জানিছিলে ঈশ্বৰ কেনেকুৱা হয়। অগ্নিকুণ্ডৰ নিচিনাকৈ ধোঁৱা উঠিল আৰু গোটেই পৰ্বত কঁপিবলৈ ধৰিছিলে। এনেতে মচিয়ে যেতিয়া ঈশ্বৰক সুধিলে, ঈশ্বৰে তেওঁক আকাশবাণীৰে উত্তৰ দিলে মচিক। মচি যেতিয়া শিঙা বাদ্য আৰু অতি বাঢ়িবলৈ ধৰিলে, তেতিয়া মচিয়ে ঈশ্বৰক ক'লে আৰু আকাশবাণীৰে ঈশ্বৰে মচিক উত্তৰ দিলে। তেতিয়াই মচিক ঈশ্বৰে আকৌ মাতিলে। ক'ত মাতিলে? চিনই পৰ্বতৰ ওপৰত। তেতিয়া তেওঁ নামি আহিলে আৰু মচিক সেই পৰ্বতৰ টিঙত তেওঁ মাতিলে। তেতিয়া তেওঁ উঠি গ'ল। হালেলুয়া। মচিৰ সময়ত আজি সেই ঈশ্বৰ আমাৰ বৰ্তমান সময়তো তেওঁ এনেকৈ উত্তৰ দিব, কিন্তু আমাৰ বিশ্বাসটো কিমান আমি সেইটো চাব লাগিব। আমি কিমান পবিত্ৰ হৈ তেওঁৰ লগত আছোঁ, আমি কিমান তেওঁৰ লগত সম্বন্ধ ৰাখিছোঁ, আমি দিনত কেইবাৰ প্ৰাৰ্থনা কৰোঁ, আমি কিমান তেওঁৰ বাক্যবিলাক মনত ৰাখোঁ, বা কিমান আমাৰ মনত আছে, কিমান বাক্য আমি পঢ়োঁ, আমি তেওঁক সময় দিওঁনে? বিশ্বাসীসকল, মচি কিন্তু কথা ক'ব ভালকৈ নোৱাৰিলেও তেওঁ ঈশ্বৰৰ লগত আছিলে আৰু তেওঁ নম্ৰ আছিলে। তেওঁৰ যোগেৰে গোটেইটো ঈশ্বৰীয়া মানুহবিলাক ওলাই আহিছিলে আৰু ঈশ্বৰৰ মেৰাকালটো দেখা পাব পাৰিছিলে। হালেলুয়া। বিশ্বাসীসকল, মচিয়ে ঈশ্বৰৰ যিটো মাতটো শুনি তেওঁ উঠি গ'ল আৰু ক'ত মাতিলে? চিনই পৰ্বতৰ টিঙলৈ জিহুৱাই নামি আহিল আৰু মচিক পৰ্বতৰ টিঙত মাতিলত তেওঁ উঠি গ'ল বুলি কৈছে। বিশ্বাসীসকল, আমি মচিৰ কেনেকৈ আছিলে, মচিয়ে ঈশ্বৰৰ লগত কেনেকৈ আছিলে আমি জানো। আৰু যেতিয়া মচিক লোকবিলাকে চাব নিমিলে, যেতিয়া জিহুৱাৰ ওচৰলৈ যেন এনেকুৱা হ'ল সীমা লংঘন কৰি নাহে, তাৰ কাৰণে কিমান মানুহবিলাক আছিলে এইবিলাকে যাতে বিনষ্ট যাতে নহয়। বিশ্বাসীসকল, আমি ঈশ্বৰক
নাচালে আমি নষ্ট হৈ যাম, আমি বিনষ্ট হৈ যাম। সেইকাৰণে মচিয়ে যেতিয়া ঈশ্বৰৰ ওচৰত গৈছিলে, মচিৰ চেহেৰাটো ঈশ্বৰৰ যিটো উপস্থিতি তেওঁৰ লগত লাগি আহিছিলে। আৰু মানুহবিলাকে যাতে মচিৰ ওচৰলৈ নাযায়, যাতে সীমা লংঘন নকৰে, তাৰ কাৰণে সিহঁতক সাৱধান কৰিবলৈ ঈশ্বৰে কৈছিলে যে তুমি নামি গৈ এইবিলাকক শকত আজ্ঞা দিয়া বুলি তেওঁ কৈছিলে। আৰু এইটো আজ্ঞাবিলাক আমি জানো যে 10টা আজ্ঞা, যিটো আমি পাওঁ ঈশ্বৰে দিয়া শিলৰ ফলিত। বিশ্বাসীসকল, তেওঁ ঈশ্বৰৰ লগত ইমান লাগি আছিলে, ইমান পবিত্ৰ সম্বন্ধ ৰাখিছিলে। সেইকাৰণে মচিৰ যুগেৰে সেই 10 আজ্ঞাটো মানুহবিলাকৰ কাৰণে ঈশ্বৰে দিছিলে। বিশ্বাসীসকল, আমি যেতিয়া ঈশ্বৰৰ উপস্থিতিত যাওঁ, আমাৰো এনেকুৱা ৰূপ হ'ব পাৰে। আমাৰ যিটো ঈশ্বৰৰ অনুগ্ৰহটো, ঈশ্বৰৰ মহিমাটো আমাৰ লগত লাগি আহে, ঈশ্বৰৰ গৌৰৱটো আমাৰ সংগে সংগে আহে। যলৈকে যাওঁ তলৈকে ঈশ্বৰে আমাৰ লগত থাকে। যেতিয়া আমি অকলে প্ৰাৰ্থনা কৰোঁ, যেতিয়া আমি ঈশ্বৰৰ সময় কটাওঁ, তেতিয়া তেওঁৰ যিটো উপস্থিতি সেইটো আমাৰ লগত থাকে। সেইটো সময়ত কিন্তু ঈশ্বৰ জীৱাই নিজে আহি মচিৰ লগত কথা পাতিছিলে এই চিনাই পৰ্বতত। আজি আমি য'ত আছোঁ সেইটোৱে আমাৰ কাৰণে চিনাই পৰ্বত। আমি য'ত আজি আমি অকলে আৰাধনা কৰোঁ, ঈশ্বৰৰ লগত সময় কটাওঁ, সেইটোৱে আমাৰ কাৰণে চিনাই পৰ্বত। হালেলুয়া। যেতিয়া আমাক মাতে, যেতিয়া আমাৰ অন্তৰত কয় প্ৰাৰ্থনাৰ কাৰণে, কাৰোবাৰ বিষয়ে মনত পৰি প্ৰাৰ্থনা কৰিবৰ কাৰণে, ঈশ্বৰে আমাৰ লগত কথা কয়। হালেলুয়া। মচিক যেনেকৈ মাতিছিলে, আজি আমাকো মাতে প্ৰাৰ্থনা কৰিবৰ কাৰণে। পবিত্ৰ আত্মাই আমাক উদগাই থাকে, কিন্তু আমি মানৱ হিচাপে মাংসত থকাৰ কাৰণে আমি বুজি নাপাওঁ। বিশ্বাসীসকল, সদায় আমি ঈশ্বৰৰ উপস্থিতিটোত থাকিবৰ কাৰণে ইচ্ছা কৰিব লাগে, তেওঁৰ অনুগ্ৰহত থাকিবৰ কাৰণে আমি ইচ্ছা কৰিব লাগে। হালেলুয়া। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তুমি যে গৌৰৱৰ ঈশ্বৰ, প্ৰশংসাৰ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহ, তোমাৰ উপস্থিতি আমাৰ জীৱনত সদায় আমাক লাগে প্ৰভু। দিনটো তোমাৰ হাতত দিছোঁ। যিসকলে যি জাগালৈ যাব, যি কৰিব, সকলো তোমাৰ উপস্থিতিত আজি তুমি ৰাখিবা, সহায় কৰিবা। ধন্যবাদ প্ৰভু তোমাৰ প্ৰেম অনুগ্ৰহৰ কাৰণে। এই সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাছৰতি প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন।